So guys, a very good morning to all of you. আহক আমি কিছুমান বেংকিং টাৰ্মছৰ ফুল ফৰ্ম কিছুমান চাম। এইখিনি আপোনালোকৰ কাৰণে বহুত ইম্পৰ্টেণ্ট হ'ব। প্ৰথমটো আছে NACH মানে কি হয়, নেশ্যনেল অট'মেটিক ক্লিয়াৰিং হাউচ। এইটো মানে চেকত ইউজ হয়। এইটো চেকবিলাক ক্লিয়াৰ মানে আপোনাৰ হাই ভলিউমৰ যিবিলাক ট্ৰানজেকশ্যন আছে সেইবিলাক ক্লিয়াৰ কৰাৰ কাৰণে NACH টো ইউজ হয়। এইটো আপোনাৰ NPCI ছাবচিডাৰী হয়। এইটো NPCI আছে, নেশ্যনেল পে'মেণ্ট কৰ্প'ৰেশ্যন অফ ইণ্ডিয়া। তাৰপিছত আপোনালোকৰ NEFT আছে, নেশ্যনেল ইলেক্ট্ৰনিক ফাণ্ড ট্ৰান্সফাৰ। NEFT মানে হৈছে নেশ্যনেল ইলেক্ট্ৰনিক ফাণ্ড ট্ৰান্সফাৰ। এইটো আপোনাৰ RBI চেণ্ট্ৰেলাইজ পে'মেণ্ট চিষ্টেম হয়। ইয়াতে আপুনি মানে বেটছত পইচা ট্ৰান্সফাৰ কৰিব পাৰে। NEFT আপোনাৰ মানে 24 ঘণ্টা 48টা বেটছ থাকে ইয়াতে। আৰু আপোনাৰ ইয়াতে ন' মিনিমাম লিমিট, ন' মেক্সিমাম লিমিট। RTGS টো হৈছে ৰিয়েল টাইম গ্ৰছ ছেটেলমেণ্ট। এইটোত আপোনালোকে 2 লাখতকৈ ওপৰত পইচা পঠাব পাৰে RTGS ত। তাৰপিছত আপোনাৰ CTS মানে হৈছে চেক ট্ৰানজেকশ্যন চিষ্টেম। এইটো চেকত ইউজ হয়। তাৰপিছত চিভিল মানে হৈছে চিভিল স্কোৰ আপোনাৰ ক্ৰেডিট ইনফৰমেশ্যন ব্যুৰো ইণ্ডিয়া লিমিটেড। আৰু আপোনাৰ ৰেঞ্জটো থাকে ইয়াৰ চিভিল স্কোৰৰ 300 to 900 থাকে ৰেঞ্জটো চিভিল স্কোৰটো মনত ৰাখিব। KVB মানে হৈছে কিষাণ বিকাশ পত্ৰ। এইটো মানে কিষাণৰ কাৰণে লঞ্চ কৰা স্কীম হয়। এইটো KCC মানে কিষাণ ক্ৰেডিট কাৰ্ড হয়। এইটো মানে ইয়াত আপোনাৰ কিষাণে লোন পায় KCC স্কীমৰ আণ্ডাৰত। তাৰপিছত IMPS মানে হৈছে ইমিডিয়েট পে'মেণ্ট ছাৰ্ভিচ। এইটো আপোনাৰ ইয়াতে মানে মেক্সিমাম লিমিটটো হৈছে 5 লাখ টকা। ইয়াতকৈ ওপৰত আপুনি পইচা পঠাব নোৱাৰে IMPS ত। আৰু মিনিমাম লিমিটটো ন' মিনিমাম লিমিট বা ₹1 যিকোনো এটা হৈ যায়। UPI টো হৈছে আপোনাৰ ইউনিফাইড পে'মেণ্ট ইণ্টাৰফেচ। তো IMPS এডভান্স ভাৰ্চনটো হৈছে আমাৰ UPI। এইটো এটা ডিজিটেল পে'মেণ্ট চিষ্টেম হয় UPI টো আৰু IMPS টো। তাৰপিছত APS টো হৈছে আধাৰ ইনাবল পে'মেণ্ট চিষ্টেম। এইটো আপোনাৰ ইয়াতে আপুনি আধাৰ নম্বৰ যদি বেংকৰ একাউণ্ট লিংক থাকে তেতিয়াহ'লে আপুনি আধাৰ নম্বৰটো মাৰি পেলাই আপুনি পইচা পঠাব পাৰে। এইটো হৈছে APS বুলি কয়। তাৰপিছত আপোনাৰ ভীম মানে হৈছে ভাৰত ইণ্টাৰফেচ ফৰ মানি। তাৰপিছত YONO SBI মানে যিটো আছে আমাৰ এপ SBI টো হৈছে ইউ অনলি নিড ওৱান। DD মানে হৈছে ডিমাণ্ড ড্ৰাফ্ট, আমাৰ বেংকিং টাৰ্মিনলজি। এইটো CR মানে হৈছে কেছ ৰিজাৰ্ভ ৰেচিঅ', যিটো আপোনাৰ বেংকে জমা ৰাখে RBI ৰ ওচৰত ইন দ্য ফৰ্ম অফ কেছ। এইটোক কয় আমাৰ CRR বুলি, CRR। আৰু SLR টো হৈছে আপোনাৰ ষ্টেটুটৰী লিকুইডিটি ৰেচিঅ'। সেইটো কি কৰে, সেইটো বেংকে নিজৰ মাজত জমা ৰাখে, বেংকৰ মাজত জমা ৰাখে ইন দ্য ফৰ্ম অফ কেছ অৰ গোল্ড অৰ গভৰ্ণমেণ্ট চিকিউৰিটি অৰ বণ্ড অৰ ট্ৰেজাৰী বিল। এইটো হৈছে SLR। তাৰপিছত আপোনাৰ MSF মানে হৈছে মাৰ্জিনেল ষ্টেণ্ডিং ফেচিলিটি। এইটো আপোনাৰ লাইক কল মানি নিচিনা দাম, কল মানি, নটিচ মানি, টাৰ্ম মানি যিবিলাক আছে মানে ইণ্টাৰ বেংক মাৰ্কেটত যেতিয়া সিহঁতে পইচা উঠাই বেংকৰ পৰা, সেইটো MSF, কল মানি, নটিচ মানি, টাৰ্ম মানি আণ্ডাৰত হয় এইবিলাক। LCR মানে হৈছে লিকুইডিটি কভাৰেজ ৰেচিঅ'। তাৰপিছত ফিস্কেল ডেফিচিটটো হৈছে আপোনাৰ এইটো ফিস্কেল ডেফিচিট মানে কি, টোটেল এক্সপেণ্ডিচাৰ মাইনাছ টোটেল ৰিচিপ্ট এক্সক্লুডিং বৰ'য়িং। এইটো মনত ৰাখিব, টোটেল এক্সপেণ্ডিচাৰ মাইনাছ টোটেল ৰিচিপ্ট এক্সক্লুডিং বৰ'য়িং। টোটেল এক্সপেণ্ডিচাৰ কি থাকে আমাৰ, কেপিটেল এক্সপেণ্ডিচাৰ প্লাছ ৰেভিনিউ এক্সপেণ্ডিচাৰ আৰু টোটেল আপোনাৰ বৰ'য়িঙৰ টোটেল এক্সপেণ্ডিচাৰ মাইনাছ আমাৰ টোটেল ক্ৰেডিট যিটো আছে আমাৰ আপোনাৰ ধৰক এক্সক্লুডিং বৰ'য়িং, এইটো কয় আমাৰ ফিস্কেল ডেফিচিট বুলি। টোটেল এক্সপেণ্ডিচাৰ মাইনাছ টোটেল ৰিচিপ্ট। টোটেল এক্সপেণ্ডিচাৰ থাকিব কেপিটেল এক্সপেণ্ডিচাৰ প্লাছ ৰেভিনিউ এক্সপেণ্ডিচাৰ, আৰু এইফালে থাকিব টোটেল কেপিটেল ৰিচিপ্ট প্লাছ ৰেভিনিউ ৰিচিপ্ট। তো এই চাৰিটা আপোনাৰ থাকিব, এইটো দাম থাকি পেলাই কি হ'ব, বৰ'য়িংখিনি মাইনাছ হ'ব, সেইটো কোৱা ফিস্কেল ডেফিচিট বুলি। আৰু আপোনাৰ CPI মানে হৈছে কনজিউমাৰ প্ৰাইচ ইণ্ডেক্স। তো এইটোৰ আণ্ডাৰত কি কৰা হয়, আমাৰ মানে যিবিলাক ইনফ্লেশ্যন আছে সেইটো সেইটো কি কৰা হয়, সেইটো মানে জোখা হয়। WPI আছে আৰু CPI আছে। বা WPI কি আপোনালোকৰ, WPI কি নহয়, WPI মানে সিহঁতে ছাৰ্ভিচটো কনচিডাৰ নকৰে, অকল গুডছটো কনচিডাৰ কৰে। সেইকাৰণে সেইটো এটা ভাল টুল নহয় আমাৰ ফিস্কেল মানে আমাৰ ইনফ্লেশ্যনটো জোখাৰ কাৰণে। তো WPI সিহঁতে ছাৰ্ভিচটো ইনক্লুড নকৰে, ছাৰ্ভিচটো ইনক্লুড নকৰে। আৰু CPI কি হয়, গুডছো থাকে প্লাছ ছাৰ্ভিচো থাকে ইয়াতে। আৰু আপোনাৰ CPI যিটো আপোনাৰ লোৱাৰ টলাৰেঞ্চ লেভেল সেইটো হৈছে 2, আৰু আপোনাৰ মানে নৰ্মেলটো হৈছে 4, আৰু হায়াৰ টলাৰেঞ্চ লেভেলটো হৈছে 6, মানে 6তকৈ বেছি হ'ব নোৱাৰে ইনফ্লেশ্যন, আৰু 2তকৈ কম হ'ব নোৱাৰে ইনফ্লেশ্যনটো। এইটো মনত ৰাখিব, এটা মানে এডাল স্কেল হয় CPI। তাৰপিছত WPI মানে হৈছে হোলচেল প্ৰাইচ ইণ্ডেক্স। আৰু আপোনাৰ ABS মানে হৈছে এছেট বেকড চিকিউৰিটিজ। তাৰপিছত আপোনাৰ IPO মানে হৈছে ইনিচিয়েল পাব্লিক অফাৰিং, যিটো আপোনাৰ ষ্টক মাৰ্কেটত ইউজ হয়। যেতিয়া কোনোবা কোম্পানী এটা যেতিয়া সিহঁতৰ ফাৰ্ষ্ট শ্বেয়াৰটো লঞ্চ কৰে পাব্লিকৰ কাৰণে, সেইটোক কোৱা হয় IPO বুলি। আৰু যেতিয়া সিহঁতে যেতিয়া ফাৰ্ষ্ট নম্বৰ ষ্টকটো সিহঁতে ৰিলিজ কৰিলে,
প্ৰথম শ্বেয়াৰটো সিহঁতে ৰিলিজ কৰি আণ্ডাৰ IPO, তাৰপিছত যেতিয়া সিহঁতে ছেকেণ্ড থাৰ্ড ফ'ৰ্থ যেতিয়া এনেকৈ সিহঁতে শ্বেয়াৰবিলাক ৰিলিজ কৰিব সেইটো কোৱা হয় আমাৰ FPO বুলি। FPO মানে ফাৰ্দাৰ পাব্লিক অফাৰিং বা ফল অন পাব্লিক, এইটো আপোনাৰ এইটো বেংকিঙত হয় ফল অন পাব্লিক অফাৰ, আৰু আপোনাৰ ষ্টক মাৰ্কেটত হয় এইটো ফাৰ্দাৰ পাব্লিক অফাৰিং বুলি। এইটো মনত ৰাখিব। FDI মানে হৈছে ফৰেইন ডাইৰেক্ট ইনভেষ্টমেণ্ট, PSL মানে হৈছে প্ৰায়ৰিটি চেক্টৰ লেণ্ডিং। তো বেংকে আপোনাৰ যেতিয়া লোন দিব সিহঁতৰ NDTL ৰ পৰা, নেট ডিমাণ্ড টাইম লাইবিলিটিৰ পৰা, তো তাৰ পৰা সিহঁতে যিকোনো এটা পাৰ্চেণ্ট কি কৰিব লাগিব, সিহঁতে আপোনাৰ সেইটো সিহঁতে 8টা প্ৰায়ৰিটি চেক্টৰ আছে: হাউচিং, ৰিনিউৱেবল এনাৰ্জি, ছ'চিয়েল ইনফ্ৰাষ্ট্ৰাকচাৰ, MSME, এক্সপৰ্ট ক্ৰেডিট, আপোনাৰ এগ্ৰিকালচাৰ, আধাৰ। তো এইখিনি সিহঁতে লোন দিব লাগিব 60% বা 70%ৰ ভিতৰত। তো স্মল ফাইনেন্স বেংকৰ কাৰণে হৈছে এইটো, RRBৰ কাৰণে এইটো। নাবাৰ্ডটো হৈছে নেশ্যনেল বেংক ফৰ এগ্ৰিকালচাৰ এণ্ড ৰুৰেল ডেভেলপমেণ্ট। নাবাৰ্ডত কি হয় আপোনাৰ, এইটো কি কৰে আমাৰ মানে যিবিলাক ৰুৰেল ডেভেলপমেণ্টৰ কাম চলে, RRBবিলাকক চুপাৰভাইজ কৰে, বা ধৰক সিহঁতক মানে যদি ফাণ্ড লগা হয় ফাণ্ড দিয়ে সিহঁতক RRBবিলাকক। নাবাৰ্ডে মানে মেইনলি এগ্ৰিকালচাৰৰ কামবিলাক চায় আৰু ৰুৰেল ডেভেলপমেণ্টৰ কামবিলাক চায় নাবাৰ্ডে। আৰু নাবাৰ্ডটো বনোৱা হৈছিল 12 জুলাই 1982 চনত আণ্ডাৰ দ্য ৰেকমেণ্ডেশ্যন অফ ট্ৰেফিক কমিটি, আৰু প্ৰথমজন চেয়াৰমেন আছিলে B শিৱৰামন, আৰু ফাৰ্ষ্ট কেপিটেল আছিলে 100 crore ইনিচিয়েল কেপিটেল। RRB মানে হৈছে ৰিজনেল ৰুৰেল বেংক, SEBI মানে হৈছে চিকিউৰিটি এক্সচেঞ্জ বৰ্ড অফ ইণ্ডিয়া। মানে কি হয় ইয়াতে ষ্টক মাৰ্কেট বা সিহঁতৰ BSE ষ্টক এক্সচেঞ্জ, NSE এইবিলাক কাম চাই, ষ্টক মাৰ্কেটৰ কামবিলাক SEBI চাই আমাৰ। BSE মানে বম্বে ষ্টক এক্সচেঞ্জ, আৰু NSE মানে নেশ্যনেল ষ্টক এক্সচেঞ্জ। তাৰপিছত পজিটিভ পে চিষ্টেমটো ইউজ হয় আমাৰ চেকত। এইটো KYC মানে হৈছে ন' ইউৰ কাষ্টমাৰ, AML মানে হৈছে এণ্টি মানি লণ্ড্ৰিং, BBPS মানে হৈছে ভাৰত বিল পে'মেণ্ট ছিষ্টেম, NPCI ভাৰত বিল পে'মেণ্ট ছিষ্টেম, BBPR মানে হৈছে NPCI ভাৰত বিল পে লিমিটেড। তাৰপিছত IFSC মানে হৈছে ইণ্ডিয়ান ফাইনেন্সিয়েল ছিষ্টেম কৰি, ইয়াতে আপোনাৰ 11 ডিজিট থাকে IFSC কোডত। MICI মানে হৈছে মেগনেটিক ইংক কেৰেক্টাৰ ৰিকগনিশ্যন, ইয়াতে আপোনাৰ 9টা কোড থাকে। চিটি বেংক ব্ৰাঞ্চ 3টা থাকে। PAN মানে হৈছে পাৰ্মানেণ্ট একাউণ্ট নাম্বাৰ, CASA মানে হৈছে কাৰেণ্ট একাউণ্ট ছেভিং একাউণ্ট, ৰাফা মানে হৈছে ৰেকাৰিং একাউণ্ট ফিক্সড একাউণ্ট। এইটো আপোনাৰ ৰিটেইল এগ্ৰিয়াৰটো নহ'ব। ৰাফা মানে হৈছে ৰেকাৰিং একাউণ্ট আৰু ফিক্সড একাউণ্ট। তাৰপিছত ROI মানে হৈছে ৰেট অফ ইণ্টাৰেষ্ট। তাৰপিছত EMI মানে হৈছে ইকুইটেড মান্থলি ইনষ্টলমেণ্ট। তাৰপিছত BSBD মানে হৈছে বেছিক ছেভিং বেংক ডেপজিট একাউণ্ট, য'ত আমি ইয়াত এনি টাইম পইচা ৰাখিব পাৰোঁ 50,000 টকা। তাৰে পৰা পইচা ৰাখিব নোৱাৰোঁ, আৰু 1 বছৰত ফ্ৰী হ'ব পাৰে 1 লাখ টকা। 1 বছৰত আহিব পাৰে আমাৰ একাউণ্টত, আৰু মান্থলি ট্ৰেনজেকশ্যন কৰিব পাৰোঁ 10,000-ৰ, তাতকৈ ওপৰত নোৱাৰোঁ 1 মাহত পইচা উলিয়াব। তাৰপিছত CBDT মানে হৈছে চেণ্ট্ৰেল বৰ্ড অফ ডাইৰেক্ট টেক্সেছ। তাৰপিছত আপোনাৰ CBIC মানে হৈছে চেণ্ট্ৰেল বৰ্ড অফ ইনডাইৰেক্ট টেক্স এণ্ড কাষ্টম। NPA মানে হৈছে নন পাৰফৰ্মিং এছেট। যেতিয়া এটা লোন ৰিপে নকৰে আপ টু 90 ডেইজলৈকে, সেইটো কি হয় আমাৰ, সেইটো NPA ডিক্লেয়াৰ কৰা হয়। তাতে কিছুমান ক্লাছিফিকেশ্যন আছে। SMA 0 আছে। SMA 0 মানে হৈছে 0 to 31 ডেইজলৈকে এইটো ধৰা হয়। 31 to 60 ডেইজলৈকে ধৰা হয় আপোনাৰ এইটো SMA 1, SMA 1। তাৰপিছত 61 to 90 ডেইজ ধৰা হয় এইটো SMA 2। তাৰপিছত আপোনাৰ 90 ডেইজৰ পৰা এইটো ডিক্লেয়াৰ কৰা হয় SMA মানে NPA বুলি। তাৰপিছত এইটো ডিক্লেয়াৰ কৰা হয় ছাবষ্টেণ্ডাৰ্ড এছেট, ডাউটফুল এছেট, লছ এছেট। তাৰপিছত কি হয়, তাৰেপিছত আপোনালোকৰ হয় ERC বিলাক আহি যায়, এছেট ৰিকনষ্ট্ৰাকচন কোম্পানীবিলাক আহি যায়, বা NARCL আহি যায় ডাঙৰ ডাঙৰ লোনত। তো সিহঁতে ৰিকভাৰী কৰিবৰ কাৰণে আহি যায় সেইবিলাক লোনত। CDSL মানে হৈছে চেন্ট্ৰেল ডেপজিটৰী চাৰ্ভিচ লিমিটেড। তাৰপিছত আপোনাৰ NSDL মানে হৈছে নেশ্যনেল চিকিউৰিটি ডেপজিটৰী লিমিটেড। তো যিবিলাক আপোনাৰ ধৰক পেন কাৰ্ড, তো এইবিলাক ডিজিটেল কাৰ্ড আছে, সিহঁতৰ কামবিলাক চাই NSDL এ। CVV মানে হৈছে কাৰ্ড ভেৰিফিকেশ্যন ভেলু, যিটো আমাৰ ATM কাৰ্ডৰ পিছফালে থাকে, 4টা বা 3টা ডিজিটৰ নাম্বাৰ এটা কোড নাম্বাৰ। CRAR মানে হৈছে কেপিটেল টু ৰিস্ক ৱেইটেড এছেট ৰেচিঅ'। DICC মানে হৈছে ডেপজিট ইঞ্চুৰেঞ্চ ক্ৰেডিট গেৰাণ্টি কৰ্পৰেশ্যন, আৰু এইটোত আপুনি 5 লাখ টকালৈকে ইঞ্চুৰেঞ্চ পায়। SPMCR মানে হৈছে চিকিউৰিটি প্ৰিণ্টিং মিণ্টিং কৰ্পৰেশ্যন অফ ইণ্ডিয়া লিমিটেড। ইয়াতে আপোনাৰ ধৰক যিবিলাক আমাৰ কইন মিণ্ট কৰা হয় আৰু আপোনাৰ কাৰেঞ্চি প্ৰিণ্ট কৰা হয়, এইটো আপোনাৰ RBI ছাবচিডাৰী হয় এইটো SPMCL। আৰু এটা আছে RBIH বুলি, মানে ৰিজাৰ্ভ বেংক ইনোভেশ্যন হাব। FCNR মানে হৈছে ফৰেইন কাৰেঞ্চি নন ৰেচিডেণ্ট, এইটো এটা FD একাউণ্ট হয়। যিবিলাক NRI আছে নন ৰেচিডেণ্ট ইণ্ডিয়ান, তো সিহঁতৰ কাৰণে এইটো এটা FD একাউণ্ট হয়। FEMA মানে হৈছে ফৰেইন এক্সচেঞ্জ মেনেজমেণ্ট এক্ট। তাৰপিছত NRE মানে হৈছে নন ৰেচিডেণ্ট এক্সটাৰ্নেল। NRO মানে হৈছে নন ৰেচিডেণ্ট অৰ্ডিনাৰী। NRE কি হয়, যিবিলাক NRI আছে
সিহঁতে ফৰেইন আৰ্নিংটো ইণ্ডিয়ান কাৰেঞ্চিত ৰাখিব পাৰে এইটো একাউণ্টত আৰু এনআৰত কি হয় যিবিলাক এনআৰআই আছে সিহঁতে আপোনাৰ যিটো ইণ্ডিয়ান সিহঁতে বাহিৰত থাকিলে কিবা ইণ্ডিয়াত যিখিনি সিহঁতৰ ইনকাম হয় সেইখিনি সিহঁতে ইণ্ডিয়ান কাৰেঞ্চিত ৰাখিবলৈ এইটো একাউণ্ট খোলে এনআৰটো এনআৰইটো এইটো আইবিবি মানে হৈছে ইনচলভেঞ্চি বেংকাৰপ্সি বৰ্ড অফ ইণ্ডিয়া তাৰপিছত আইবিবিএছ মানে হৈছে ইনষ্টিটিউট অফ বেংকিং পাৰ্চনেল চিলেকশ্যন আইবিবি মানে হৈছে ইণ্ডিয়া পোষ্ট পেমেণ্ট বেংক ইজাই মানে হৈছে ইঞ্চুৰেঞ্চ ৰেগুলেটৰী ডেভেলপমেণ্ট অথৰিটি অফ ইণ্ডিয়া তাৰপিছত এনএআৰচি মানে হৈছে নেশ্যনেল এছেট ৰিকনষ্ট্ৰাকচন কোম্পানী লিমিটেড আৰু এইটো কি বুলি কোৱা হয় বেড বেংক বুলি কোৱা হয় বেড বেংক এআৰচি মানে হৈছে এছেট ৰিকনষ্ট্ৰাকচন কোম্পানী এলটিভি মানে হৈছে লোন টু ভেলু আপোনাৰ এলটিএছ মানে হৈছে লং টাৰ্ম চলিউশ্যন এনএ মানে হৈছে নেট এছেট ভেলু তাৰপিছত আপোনাৰ এনবিএফচি মানে হৈছে নন বেংকিং ফাইনেন্সিয়েল কোম্পানী যদি সোধে বেংক আৰু এনবিএফচিৰ মাজত ডিফাৰেঞ্চ কি তেতিয়াহ'লে কি হ'ব বেংকৰ পইচাত আপুনি ইঞ্চুৰেঞ্চ পায় আৰু 5 লাখৰ ইঞ্চুৰেঞ্চ পায় আণ্ডাৰ ডিআইচিজিচি আৰু যিবিলাক এনবিএফচি আছে লাইক ধৰক বাজাজ ফিনচাৰ্ভ মুথুত ফাইনেন্স মুফিন ফাইনেন্স আদিত্য বিৰলা কেপিটেল গ'ল্ড এইবিলাক যিবিলাক এনবিএফচি আছে সিহঁতক আপুনি পইচা ডেপজিট কৰিলে আপুনি তাত আপুনি ইঞ্চুৰেঞ্চ নাপায় আণ্ডাৰ ডিআইচিজিচি আপুনি তাতে পইচাটো ৰিস্কত থাকি যায় তো আপুনি বেংকত ইঞ্চুৰেঞ্চ পায় তাতে আপুনি ইঞ্চুৰেঞ্চ নাপায় এইটো মনত ৰাখিব RW মানে হৈছে ৰিস্ক ৱেইটেড এছেট চুইফট মানে হৈছে এটা কোড মানে যেতিয়া কি হয় ইণ্টাৰনেশ্যনেল বেংকবিলাকে সিহঁতৰ মাজত যেতিয়া কমিউনিকেশ্যন কৰে সেইটো কি সেইটো কৰে চুইফটৰ জৰিয়তে আৰু আপোনাৰ এইটো ফুল ফৰ্মটো হৈছে ছ'চাইটি ফৰ ৱৰ্ল্ড ৱাইড ইণ্টাৰ বেংক ফাইনেন্সিয়েল টেলিকমিউনিকেশ্যন ভিএটি মানে হৈছে ভেলু এডেড টেক্স চাৰ্ফেচি মানে হৈছে যিখন এক আছে Securitization and Reconstruction of Financial Asset and Enforcement of Security Interest Act তো এইখন এক্ট আপোনাৰ লোনবিলাক ৰিকভাৰ কৰাৰ কাৰণে হয় এইটো এনপিএ ৰিকভাৰ কাৰণে এইখন এক্টখন বনাইছিলে গভৰ্ণমেণ্ট অফ ইণ্ডিয়াই MCLR মানে হৈছে মাৰ্জিনেল কষ্ট অফ ফাণ্ডছ বেছড লেণ্ডিং ৰেট মাৰ্জিনেল কষ্ট অফ ফাণ্ডছ বেছড লেণ্ডিং ৰেট তাৰপিছত আপোনাৰ PFRDA মানে হৈছে পেঞ্চন ফাণ্ড ৰেগুলেটৰী ডেভেলপমেণ্ট অথৰিটি অফ ইণ্ডিয়া ফেৰা মানে হৈছে ফৰেইন এক্সচেঞ্জ ৰেগুলেশ্যন এক্ট তাৰপিছত LAP মানে হৈছে লোন এগেইনষ্ট প্ৰপাৰ্টি LOC মানে হৈছে লেটাৰ অফ ক্ৰেডিট তাৰপিছত GNPA মানে হৈছে গ্ৰছ NPA আৰু ALM মানে হৈছে এছেট লাইবিলিটি মেনেজমেণ্ট বা আপোনাৰ এইটো কি বুলি কয় AML মানে হৈছে এণ্টি মানি লণ্ডাৰিং আৰু ALM মানে হৈছে এছেট লাইবিলিটি মেনেজমেণ্ট US মানে হৈছে পইণ্ট অফ চেল মেচিন MMID মানে হৈছে মোবাইল মানি আইডেণ্টিফায়াৰ এইটো এটা কোড হয় আই থিংক 12টা ডিজিটেল কোড হয় এইটো MMID কোডটো SIP মানে হৈছে চিষ্টেমেটিক ইনভেষ্টমেণ্ট প্লেন আৰু STP মানে হৈছে চিষ্টেমেটিক ট্ৰেন্সফাৰ প্লেন তাৰপিছত FPI মানে হৈছে ফৰেইন পৰ্টফলিঅ ইনভেষ্টমেণ্ট আৰু YTM মানে হৈছে ইল্ড টু মেচিউৰিটি আৰু আপোনাৰ BCBS মানে হৈছে বেচেল কমিটি অন বেংকিং ছুপাৰভিজন যিখন আমাৰ বেচেল নৰ্মছ আছে তাতে কি হয় এখন কমিটি আছে বেচেল কমিটি অন বেংকিং ছুপাৰভিজন বুলি এইখনক কোৱা হয় BCBS বুলি আৰু OM মানে হৈছে অপেন মাৰ্কেট অপাৰেশ্যন য'ত আপোনাৰ বণ্ড আহে ট্ৰেজাৰী বিল আহে গভৰ্ণমেণ্ট চিকিউৰিটি আহে কমাৰ্চিয়েল পেপাৰ আহে সেইবিলাক ক'ত থাকে এইবিলাক থাকে আমাৰ OMত থাকে অপেন মাৰ্কেট অপাৰেশ্যনছত NDT মানে হৈছে নেট ডিমাণ্ড এণ্ড টাইম লাইবিলিটিজ CAD মানে হৈছে কাৰেণ্ট একাউণ্ট ডেফিচিট আৰু আপোনাৰ BUB মানে হৈছে বেলেঞ্চ অফ পেমেণ্ট ECS মানে হৈছে ইলেক্ট্ৰনিক ক্লিয়াৰিং চাৰ্ভিচ আৰু EFT মানে হৈছে ইলেক্ট্ৰনিক ফাণ্ড ট্ৰান্সফাৰ আপোনাৰ UCB মানে হৈছে আৰ্বান কোঅপাৰেটিভ বেংক DCCB মানে হৈছে ডিষ্ট্ৰিক্ট চেণ্ট্ৰেল কোঅপাৰেটিভ বেংক আপোনাৰ PACS মানে হৈছে প্ৰাইমাৰী এগ্ৰিকালচাৰেল ক্ৰেডিট ছ'চাইটি আৰু SCB মানে হৈছে চিডিউল কমাৰ্চিয়েল বেংক আৰু আপোনাৰ তো এইখিনিয়ে আছিলে আৰু লাইক ধৰক মুদ্ৰা এটা আছে আমাৰ এইটো গভৰ্ণমেণ্ট স্কিম হয় মুদ্ৰাৰ ফুল ফৰ্মটো কি হয় মাইক্ৰ' ইউনিটছ ডেভেলপমেণ্ট ৰিফাইনেন্স এজেঞ্চি লিমিটেড তাতে আপোনাৰ কি হয় 3টা কেটেগৰীত লোন পায় শিশু কিশোৰ তৰুণ শিশুত পায় 50,000 টকালৈকে আৰু কিশোৰত পায় 5 লাখলৈকে আৰু তৰুণত পায় 10 লাখলৈকে তেতিয়া ফুল ফৰ্ম মনত ৰাখিব মুদ্ৰা স্কিমৰ আৰু PM স্বনিধি মানে কি প্ৰধানমন্ত্ৰী ষ্ট্ৰীট ভেণ্ডৰ আত্মনিৰ্ভৰ নিধি যোজনা আৰু আপোনাৰ PM কিষাণ মানে হৈছে প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি এইবিলাক ফুল ফৰ্ম মনত ৰাখিব ঠিক আছে বাৰু থেংক ইউ